সকলোকে নমস্কাৰ এডুট্ৰাষ্টৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পৰীক্ষা যেহেতু একেবাৰে ওচৰ আহি পালেহি গতিকে আমি মিক্সড কন্টেন্ট পঢ়াটো এতিয়া আমাৰ কাৰণে বেনিফিচিয়েল হ'ব কাৰণ যদি এটা সাবজেক্ট অকল কভাৰ কৰো তেনেহলে সময় কম হৈ যাব আৰু গতিকে আজিৰ ভিডিঅ'টোত মই আসাম জিকেৰ আপোনালোকক মিক্সড কন্টেন্ট দিবলৈ চেষ্টা কৰিছো যেনে জিওগ্ৰাফি থাকিব বা হিষ্ট্ৰি থাকিব তেনে ধৰণে কেইটামান মিক্স কোৱেশ্চন আপোনালোকৰ বাবে লৈ আহিছো আশা কৰো ভিডিঅটো চাই আপোনালোক উপকৃত হ'ব আৰু পৰীক্ষাটো এই প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰ যাতে কৰি আহে এতিয়া আহক আজিৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ ফাৰ্ষ্ট কোৱেশ্চন The Treaty of Majuli was signed during whose reign? Treaty of Majuli কাৰ দিনত স্বাক্ষৰিত হৈছিল অপচনবোৰ আমি চাই লওঁ আহক সুদাংফা সুহুংমুং সুখাংফা নে সুখামফা শুদ্ধ উত্তৰটো হৈছে অপচন ডি সুখামফাৰ দিনত ট্ৰিটি অফ মাজুলী সাইন হৈছিল আৰু কোন চনত বুলি যদি আপোনালোকক প্ৰশ্নত সোধে তেনেহলে চনটো হৈছে 1563 এতিয়া নেক্সট কোৱেশ্চন সুদাংফা shifted his capital to which place সুদাংফাই ৰাজধানী কোন ঠাইলৈ স্থানান্তৰিত কৰিছিল অপচনবোৰ আমি চাই লওঁ আহক বকতা সৰগুৱা চৰাইদেউ নে যোৰহাট শুদ্ধ উত্তৰটো হৈছে অপচন বি সুদাংফাই ৰাজধানী সৰগুৱালৈ স্থানান্তৰিত কৰিছিল সুদাংফাক আমি অন্য এটা নামেৰে জানো হয়নে আৰু সেই নামটো হৈছে বামুণী কোঁৱৰ মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলো সুদাংফাৰ অন্য এটা নাম হৈছে বামুণী কোঁৱৰ আৰু এই বামুণী কোঁৱৰ নামটো কিয় হৈছিল হেতু আপোনালোকক মই কৈছিলো কাৰণ সুদাংফা এটা ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল সেইবাবে তেওঁ বামুণী কোঁৱৰ বুলি কোৱা হৈছিল ঠিক আছে এতিয়া আহক নেক্সট কোৱেশ্চনটো চাওঁ The first Ahom Koch War took place during whose reign আহোম আৰু কোচসকলৰ মাজৰ প্ৰথমখন যুদ্ধ কাৰ দিনত হৈছিল অপচনবোৰ আমি চাই লওঁ আহক সুহুংমুং ৰুদ্ৰসিংহ শুক্লেংমুং নে সুদাংফা শুদ্ধ উত্তৰটো হৈছে অপচন সি শুক্লেংমুঙৰ দিনত আহোম আৰু কোচসকলৰ মাজৰ প্ৰথমখন যুদ্ধ হৈছিল আৰু পৰীক্ষাত কেতিয়াবা চনটো সুধি দিয়া দেখা যায় চনটো আপোনালোকে মনত ৰাখি থব চনটো হৈছে 1546 AD এইখিনিতে আৰু এটা কথা আপোনালোকক কৈ যাওঁ AD ফুল ফৰ্মটো বহুতে হয়তো জানে কিন্তু বহুতে নাজানিব পাৰে AD মানে হৈছে এনো ডমিনি এতিয়া হওক নেক্সট কোৱেশ্চন Treaty of Ghilaঝাৰিঘাট was signed during whose reign ঘিলাঝাৰিঘাটৰ চুক্তি কাৰ শাসনকালত কৰা হৈছিল অপচনবোৰ আমি চাই লওঁ আহক শিৱসিংহ উদয়াদিত্য সিংহ ৰুদ্ৰসিংহ নে জয়ধ্বজ সিংহ এই প্ৰশ্নটোৰ উত্তৰটোলৈ আমি যাম কিন্তু তাৰ আগতে আমি জানি লওঁ আহক Treaty of ঘিলাঝাৰিঘাট কাৰ মাজত হৈছিল এই চুক্তিখন বা সন্ধি আহোম আৰু মোগলসকলৰ মাজত হৈছিল আৰু কাৰ দিনত হৈছিল বুলি আমাক প্ৰশ্নত সুধিছে গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ডি Battle of Alaboi took place in which year আলাবৈ ৰণ কেতিয়া হৈছিল অপচনবোৰ হৈছে 1569 1669 1769 নে 1869 শুদ্ধ উত্তৰটো হৈছে অপচন বি 1669ত বেটেল অফ আলাবৈ হৈছিল এইখিনিতে আপোনালোকক আৰু এটা কথা জনাই লওঁ এইবাৰ যেহেতু কম্পিটিশন টাফ হ'ব অলপ গতিকে আপোনালোকে এই ৰণ কেইখন যি কেইখন ইম্পৰ্টেন্ট বেটেল হৈছিল আহোম আৰু মোগলসকলৰ মাজত সেই কেইখন অলপ ভাল ধৰণে চাই যাব ইয়াৰ ভিতৰত কোনবা এখন সুধাৰ চান্সটো আছে আৰু বেটেল অফ আলাবৈও আহোম আৰু মোগলসকলৰ মাজত হৈছিল মনত ৰাখিব আপোনালোকে এতিয়া হওক নেক্সট কোৱেশ্চন ইন আসাম প্ৰি মনসুন ইজ নন এজ অৰ্থাৎ প্ৰাক বৰ্ষা ঋতুক অসমত কি বুলি কোৱা হয় অপচনবোৰ দিয়া হৈছে বৰদৈচিলা কাল বৈশাখী সিটো দিয়া আছে বোথ নে ডি নান শুদ্ধ উত্তৰটো হৈছে অপচন এ অসমত প্ৰি মনসুনক কোৱা হয় বৰদৈচিলা বুলি আৰু কাল বৈশাখী বুলি কোৱা হয় ৱেষ্ট বেংগলত আপোনালোকে দুইটা মনত ৰাখি থব নেক্সট কোৱেশ্চন What forms the southern boundary of the Kaziranga National Park? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাত কি আছে
বা কিহেৰে গঠিত? অপশ্যনবোৰ হৈছে নৰ্থ কাছাৰ হিলছ, কাৰ্বি আংলং প্লেটু, মেঘালয় নে ওপৰত দিয়া এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কাৰ্বি আংলং মালভূমিৰ দ্বাৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাটো গঠিত। এতিয়া আহক নেক্সট কুৱেশ্যনটো চাওঁ। Which river flows through the northern part of the Kaziranga National Park? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ ফালে কোনখন নৈ বৈ গৈছে? অপশ্যনবোৰ আমি চাই লওঁ আহক। জিয়া ভৰালী, জিয়া ধনশিৰি, সোৱণশিৰি নে ব্ৰহ্মপুত্ৰ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ব্ৰহ্মপুত্ৰ নদীখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ ফালে বৈ আছে। ঠিক আছে, নেক্সট কুৱেশ্যন। Which of the following is the largest petroleum producing state? ভাৰতৰ সৰ্বোচ্চ পেট্ৰলিয়াম উৎপাদনকাৰী ৰাজ্য কোনখন? অপশ্যনবোৰ হৈছে ৰাজস্থান, গুজৰাট, অসম নে বিহাৰ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাজস্থান হৈছে ভাৰতৰ সৰ্বোচ্চ পেট্ৰলিয়াম উৎপাদনকাৰী ৰাজ্য। আৰু দ্বিতীয়তে আছে গুজৰাট আৰু তৃতীয়ত আছে আমাৰ অসম। মনত ৰাখি থব, প্ৰথম তিনিখন জনাটো দৰকাৰী। ঠিক আছে, নেক্সট কুৱেশ্যন। Which of the following city is not situated on the bank of the Brahmaputra river? তলত উল্লেখিত কোনখন ঠাই ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয়? অপশ্যনবোৰ আমি চাই লওঁ আহক। গুৱাহাটী, নলবাৰী, ধুবুৰী নে তেজপুৰ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নলবাৰী ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয়। The World Heritage Sites are recognized by which organization? বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰসমূহ কোনটো সংস্থাই ঘোষণা কৰে বা চিহ্নিত কৰে? অপশ্যনবোৰ দিয়া হৈছে ইউনিচেফ, ইউনাইটেড নেশ্যনছ, ইউনেস্কো নে হু? এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ ছাইটসমূহ ঘোষণা কৰে। আজিলৈ ভিডিঅ'টো ইমানেই। কাইলৈ নতুন কেইটামান প্ৰশ্ন লৈ আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।